সহযোগ কৰিছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া নিমাইল ঘৰ বিশুদ্ধ ঘৰ বন্ধন বেংক टू याम करारे होठों से लगा ले आरु Polycrol in, acidity out. Dadar bhorosa without any doubt. কত যে ধুমুহা কত যে বেদনা কত যে জীৱনৰ ব্যথা সপোনৰ পৃথিৱীত আশাবোৰ সাৰে ৰয় কেতিয়া পুৱাব নিশা জীবনে আগুৱাই অতীতে ৰিঙিয়াই ধুনীয়া সপোনবোৰ ক'ৰবাত হেৰাই যায় আকৌ জি উঠা ফুল হৈ ফুলা জীৱনক আকৌ গঢ়া মায়াবিনী তুমি মহিয়সী মায়াবিনী তুমি যুগ জয়ী মায়াবিনী 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 আৰু আজি যদি মোৰ কাৰণে তুমি এইখন ঘৰ এৰিবলগীয়া হয় মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম মায়ে তোমাক বহুত ভাল পায় দাদা ইনফেক্ট মায়ে তোমাক তোমাৰ উদাহৰণ দিয়ে ভাল হ'বলৈ শিকায় এই সৰু সুৰা ভুল বুজাবুজিবোৰৰ কাৰণে আজি আমাৰ ৰিলেশ্যনশ্বিপটো এনেকৈ হাৰ্ম হ'বলৈ পাইছে মা আৰু মই তোমাৰ লগত সদায় আছোঁ দাদা এইখন আমাৰ ঘৰ তোমাৰ আৰু মোৰ ঘৰ ওপৰলৈ লৈ যা চবতে দেখোন মালাৰী হৈ গ'ল মই এইকেইডাল আকৌ ক'ত আহি দিম কাৰিকৰ দুজন কেইটা বজাত আহিব হে কালি ৰাতিপুৱা 8টা বজাতে মাতিছোঁ তাক সকলো বুজাই দিয়া হৈছে নহয় দিছোঁ মামা ঠিক মামা আছে এইকেইডাল বেছি হ'ল কি কৰোঁ ঐ জধা মূৰ্খ নিজৰ ডিঙিতে মেৰিয়াই ল ঠিক আছে ৰশ্মি ওপৰৰ টেৰেছটোত অকণমান ডেকৰেশ্যন কৰিব লাগিব তোমাক দেখুৱাই দিওঁ আহা বলক এই চব চিধাকে লগাবি দেই মাহিদেউ মাহিদেউ তই ডিঙিতে বৰ কি ওলমাই লৈছ বেছি হ'ল একো নহয় দিয়ক গাটোত মানে বিয়া ফিল এটা আহি আছে ৰভাৰ খুটা হেলে কা ৰভাৰ খুটা হেলে বলচোন দাদাহঁতৰ ৰুমটো অলপ ডেকৰেশ্যন কৰি দিওঁ হা মুখখন মেলি কি চাই আছ হা নাযাওঁ কিয় বল আপুনি ছাৰৰ ৰুমটো সজাব নহ'লে কি মই তোৰ ৰুমটো ডেকৰেশ্যন কৰিম মাহিদেউ মোক পটককৈ চিকুৰি এটা মাৰি দিয়কচোন ফটো আমি কৰি নাথাকো যিটো এনেই সময় নাই নতুন কইনাজনী আহিব ৰুমটো চিজিল হৈ নাথাকিলে ভাল নালাগিব নহয় আৰু মই ফুল অলপ আনি থৈছোঁ সেইটো দি বেডৰুমটো ধুনীয়াকৈ ডেকৰেশ্যন কৰি দিম বল সোনকালে জানো পাই এইটো সপোনে নে দি থাকে মই একো ধৰিব পৰা নাই ভাই ৰভাৰ খুটা হেলে ইটো ফূৰ্তিতে একেবাৰে ক'বই নোৱাৰা হৈছে হে ভগৱান এওঁলোকক সুমতি দিবা প্ৰভু ধুনীয়া লাগিছে দেই এতিয়া আমাৰ বিয়াখনৰ পিছত
আপোনাৰ পাল মেম। তাৰমানে কিয়? গোটেই জীৱনটো আপুনি এনেকৈ থাকিম বুলি ভাবিছে নেকি? আপোনাৰ বাবে মই চাম ল'ৰা। প্ৰথমে তুমি ছেটেল হৈ লোৱাচোন। তাৰমানে আপোনাৰ বিয়া হ'বলৈ মন নাই? নাই, মই এতিয়া সেইবোৰ কথা একোৱে ভবা নাই। ঠিক আছে তেন্তে এতিয়া ভাবিব লাগিব। গীতি, আমাৰ মেমক একদম ধুনীয়াকৈ মেহেন্দি লগাই দিয়াচোন। মেহেন্দি? নাই 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 নাই, কিয় নাই? লগাব লাগিব। কইনা ঘৰীয়া সকলোৱে লগাব লাগিব। ময়ো লগাম নহয়। চাওঁ, দিয়াচোন। দি দিয়া, তোমাৰ হাতখন দি দিয়া। গীতি, লগাই দিয়া। নাই 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 নাই, মই নলগাওঁ দেই। অ' পলালে নহ'ব কিন্তু। মই লগোৱাৰ পাছত তুমিও লগাব লাগিব। জিতু, অ সোনকালে কৰচোন। কৰিছো ৰ'ব, গধুৰ আছে নহয়। দে দে, তোক সহায় কৰিলোঁ দে। পিছলে পিছলে পিছলে। ঐ, হা? এইখন ইয়াত ভাল লগা নাই। এইখন এইমাত্ৰ ইয়ালৈ আনিছিলোহে। ইয়ালৈ আনিছিলোঁ মানে? তোক যি কৰিবলৈ কৈছোঁ সেইটোকে কৰ। আপুনি ক'ত কি থয় আগতীয়াকৈ থিৰাং কৰি লওক। মই বাৰে বাৰে ইফালৰ পৰা সিফাল কৰি কৰি সকালটো একেবাৰে লাগি গৈছে। তোক যাবলৈ কৈছোঁ নাই হা? যা। কি চব ভাল লাগিছেনে দাদা? জিতু, হা? তাপটো এফালে লৈ আছো। এইটো ইয়াত থলো। বিয়াখনত সকলোকৈ ভালকে মাত নলয়, কোনেও যাতে বেয়া পাই নাযায়। ঘৰখনৰ প্ৰথম বিয়া, বুজিছনে? আৰু তই ধনজিৎ, তই লাইটখিনি ধুনীয়াকে লগাবি, বুজিছ নাই? যাতে জিলিকি থাকে। আৰু চকীখিনি আজিয়ে পাৰি পেলোৱা ভাল হ'ব নেকি? পাৰিম ন? ঐ জধা মূৰ্খ, বিয়া ক'ত? ঘৰত। তেতিয়াহ'লে আকৌ ক'ত মাৰিবি? বল বল, মই দেখুৱাই দিম। বলক বলক। কল্যাণী, কল্যাণী, অ' চাহ কাপ দেচোন। অ' অ' কল্যাণী, অ' শুনচোন, কওকচোন বাইদেউ। জোৰোণত নিবলগীয়া বস্তুখিনি চব ৰেডি হ'লনে? অ' মই ৰেডি কৰি থৈছোঁ বাইদেউ। কাইলৈৰ কাৰণে একোৱেই নথবি কিন্তু। কাইলৈ ৰাতিপুৱাই যাম, গম পাইছ নহয়? অ' পাইছোঁ পাইছোঁ। বাইদেউ, এটা কথা হ'ল নহয়, যোৱাৰ আগতে আমাৰ ঘৰতো কিছুমান নিয়ম কৰি যাব লাগিব। তাৰ কাৰণে আজি ৰাতিয়ে মই সকলো যোগাৰ কৰি থ'ম। অৰুণা, বাবা, গৈছো মা। কইনাৰ কাপোৰ কেইযোৰ আনিলো, বোলা চাবাগৈ। বলক। ঘৰখন এনেকৈ সদায় সুখত ৰাখিবা প্ৰভু। মোৰ বাবাক সদায় ভালে ৰাখিবা। বুজি পাইছা নহয়? মুঠতে তুমি এই ঘৰখন এনেকুৱাকে সজোৱা যাতে একদম তাজমহলৰ নিচিনা লাগে। আৰু যদি কেনেবাকৈ মানুহৰ পচন্দ হৈ গ'ল নহয়, ইয়াৰ পিছৰ বিয়াখনৰ কণ্ট্ৰেক্টটো মই তোমালোককে দিম। যোৱা। ইয়াৰ পিছত তই আকৌ কাৰ বিয়াখন পাত? আৰু কাৰ? মই কি গোটেই জীৱন এনেকে বৰলা ভাত খাই থাকিম বুলি ভাবিছা নেকি? হাতত নাই কণটো, বৰ সবাহ হ'লে মন। অ ভাইটি, তুমি কামত লাগা, যোৱা। এই বুঢ়া মানুহবিলাকৰ কথাত মন নিদিবা, যোৱা। কামত লাগা। বাবা, 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 ঐ বাবা ক'ত? ডেইজি বাইদেউৰ লগত পাৰ্লাৰলৈ গৈছে। কিয়? কি হ'ল? বিয়াৰ কাপোৰ কোনে কিনিছিল? মই। কইনাৰ মেইন সাজযোৰ ক'ত? মানে কইনাই হোমৰ গুৰিত পিন্ধিবলগীয়া বগা সাজযোৰৰ কথা কৈছো। বেগত যি দেখিছে সেই। কি? তাৰমানে সেই সাজ নিকিনিলে? মই প্ৰয়োজনবোধ নকৰোঁ। কি ক'লে আপুনি? কাইলৈ যেতিয়া তাইক জোৰোণ পিন্ধাম, সমাজৰ আগত এই ঘৰখনৰ আমাৰ মান সন্মান ক'ত থাকিব? সেই কথা আপুনি ভাবি চাইছেনে? মই এই বিষয়ে আপোনাৰ লগত আলোচনা কৰিব নিবিচাৰোঁ। বাবাই কাপোৰখিনি দেখিছে আৰু তাৰ পচন্দো হৈছে অলৰেডি। সি নীতি নিয়মৰ কথা কি জানে? বিয়া এখনত কইনাৰ বগা পাটৰ সাজযোৰ কিমান দৰকাৰী সেই কথা আপুনি নাজানে? ইমান খৰচ কৰা কি দৰকাৰ? যিমান দিছোঁ যথেষ্ট। নহ'লে সিহঁতৰ নিচিনা ভিক্ষাৰী এঘৰে ইমান গহনা আৰু কাপোৰ জীৱনত দেখা নাই। আৰু ময়ো আপোনাৰ নিচিনা নিজ মনৰ মানুহ আজিলৈকে জীৱনত দেখা নাই। কাইলৈ ৰাতিপুৱা মই নিজে বগা সাজযোৰ কিনি আনিম।
নহ'লে নহ'লে মানুহ ঘৰৰ আগত আমাৰ সন্মান ক'ত থাকিব নেলাগে নেকি মোৰ মতে কিয় তুমি আকৌ বেলেগকৈ কাপোৰ এযোৰ কিনি আনিবলৈ গ'লে কথাটো বেলেগ ফালে লৈ যাব মই ঘৰখনত অশান্তি নহওক বুলিহে কথাষাৰ কৈছোঁ কিন্তু মায়াহঁতৰ ঘৰৰ মানুহবিলাকৰ মনটো এওঁলোকৰ দৰে ঠেক মনৰ নহয় তেওঁলোকে কথাষাৰ বুজি পাব মই বাবাৰ কথা ভাবিহে তোমাক এইখিনি কথা কৈছোঁ কথাটো ভালকে তুমি চিন্তা কৰি চাবা তুমি তেনেকৈ বেলেগকৈ কাপোৰ এযোৰ আনিলে ঘৰখনত হুলস্থুল লাগিবই তেতিয়া বাবাই মনত কষ্ট নাপাব জানো মায়াবিনী 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 তুমি তেনেকৈ বেলেগকৈ কাপোৰ এযোৰ আনিলে ঘৰখনত হুলস্থুল লাগিবই তেতিয়া বাবাই মনত কষ্ট নাপাব জানো মই তোমাক অনুৰোধ কৰিছোঁ বগখাই আহিছে ডুম্বৰু বজাইছে শহুৰৰ পদূলিত কইনা ভিক্ষা মাগিছে বগখাই আহিছে
ডুম্বৰু বজাইছে শহুৰৰ পদূলিত কইনা ভিক্ষা মাগিছে জোৱাব পাই যোৱা গৈ ৰভাৰ তলিত বহা গৈ হোমৰ জুই সাক্ষী কৰি আইদেউ গ্ৰহণ কৰা গৈ জোৱাব পাই যোৱা গৈ ৰভাৰ তলিত বহা গৈ হোমৰ জুই সাক্ষী কৰি আইদেউ গ্ৰহণ কৰা গৈ শিৱ মহাদেৱ আহিছে শিৱ ডুম্বৰু বজাইছে শিৱ ভিক্ষা মাগিছে কিহে শিৱ এককে ৰ'ব
বিয়া হোৱাটো অসম্ভৱ। মায়া তুমি এবাৰ হঠাৎ কি কৈছা? ইমান দিনে মোক কিহৰ কাৰণে অন্ধকাৰত ৰখা হ'ল? মায়াবিনী সহযোগ কৰিলে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া, নিমাইল ঘৰ বিশুদ্ধ ঘৰ, বন্ধন বেংক, টু য়াম কৰাৰে হোঠো সে লগালে আৰু পলিক্ৰল ইন এচিডিটি আউট দাদাৰ ভৰসা উইদাউট এনি ডাউট।